অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। যিহেতু অৰুণোদয় আঁচনিৰ পইচা 10 মাৰ্চত 11 বজাৰ লগে লগে সকলোৰে একাউণ্টত 9,000কৈ সোমাই যাব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক থাকিব লাগিব। যদি আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক নাই তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আপোনাৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক কৰিব লাগিব। আপোনালোকে যদি ডিবিটি লিংক নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ সৈতে বেংকৰ একাউণ্টটো ডিবিটি লিংক কৰিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক নাই তেনেহ'লে আপোনালোকে এতিয়া কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ডিবিটি লিংক কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে NPCI লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। তাৰপিছত ইয়াত চাব 2 নম্বৰত দি আছে কাষ্টমাৰ, আপোনালোকে কাষ্টমাৰত ক্লিক কৰিব। তাৰপিছত ইয়াত চাব দি আছে ভাৰত আধাৰ চিডিং এনেবলাৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ভাৰত আধাৰ চিডিং এনেবলাৰ। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 1 নম্বৰত দিয়া আছে হোম, 2 নম্বৰত চাব ইয়াত দিয়া থাকিব আধাৰ চিডিং এণ্ড ডিচিডিং। এতিয়া আপোনালোকে ইয়াৰ পৰা 2 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব লাগিব, আধাৰ চিডিং এণ্ড ডিচিডিং। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে ইণ্টাৰ ইয়াৰ আধাৰ। ফাৰ্ষ্ট যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে, ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ৰিকুৱেষ্ট ফৰ আধাৰ চিডিং। যিহেতু আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে আপোনালোকে ডিবিটি লিংক কৰিব, ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া চিডিং আপোনালোকে ইয়াৰ পৰা ইয়াত টিক মাৰ্ক দি দিব চিডিং। তাৰপিছত ইয়াত চাব দিয়া আছে চিলেক্ট ইয়ৰ বেংক, চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ বেংকৰ নাম। এতিয়া যিটো আপোনালোকৰ বেংকৰ একাউণ্ট আছে বা যিটো বেংকৰ নাম হয় যেনেকুৱাকৈ পাঞ্জাৱ বেংক, SBI, ইউনিয়ন বেংক বা যিটো আপোনালোকৰ বেংকৰ পাছবুক আছে, আপোনালোকে ইয়াত আপোনালোকৰ বেংকৰ নামটো ইয়াত চাব। ইয়াত যিটো আপোনালোকৰ বেংকৰ নাম হয় এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ বেংকৰ নামটো ফাৰ্ষ্ট ইয়াত চাই লৈ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দি আছে চিডিং টাইপ। ফাৰ্ষ্ট চাব 1 নম্বৰত দি আছে ফ্ৰেছ চিডিং। যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক নাই তেনেহ'লে আপোনালোকে ইয়াত ফ্ৰেছ চিডিঙত টিক মাৰ্ক দিব লাগিব। আৰু ধৰি লওক আপোনালোকৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে, আপোনালোকে অৰুণোদয় আঁচনি যিটো বেংকৰ একাউণ্ট জমা কৰিছে এইটো বেংকৰ একাউণ্ট ডিবিটি লিংক বেলেগ বেংকত আছে তেনেহ'লে আপোনালোকে ইয়াত যাব। ইয়াত যিটো 3 নম্বৰত অপশ্যন দিয়া থাকিব মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আদাৰ বেংক, আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ অপশ্যন ছেট কৰি ল'ব লাগিব। যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিবিটি লিংকটো চেঞ্জ কৰে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ অপশ্যনত টিক মাৰ্ক দিব লাগিব। আৰু যদি আপোনালোকৰ বেংকৰ একাউণ্ট একেবাৰে ডিবিটি লিংক নাই তেনেহ'লে আপোনালোকে ইয়াত চাব, ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে ফ্ৰেছ চিডিং, আপোনালোকে ফ্ৰেছ চিডিঙত টিক মাৰ্ক দিব লাগিব। আপোনালোকে ইয়াত চাই লৈ ইয়াত টিক মাৰ্ক দি দিব চিডিং টাইপত। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দি আছে একাউণ্ট নম্বৰ কনফাৰ্ম একাউণ্ট নম্বৰ। এতিয়া যিটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ আছে ইয়াত বহাই দিব আৰু ইয়াত যিটো আপোনালোকৰ কনফাৰ্ম বেংকৰ একাউণ্ট নম্বৰ আছে ইয়াত বহাই দিব। 2টা ঘৰত আপোনালোকৰ চেম বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব। একাউণ্ট নম্বৰটো বহাই দি আপোনালোকে ইয়াত সেইটো বক্সত টিক মাৰ্ক দি দিব। এতিয়া অলপমান তলত আহি যাব, ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 মিনিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত
ফাৰ্ষ্ট আধাৰ কাৰ্ডৰ OTP-টো আহি যাব। তাৰপিছত আপোনালোকে ইয়াত OTP অপশ্যন আছে, আপোনালোকে ইয়াত OTP-টো বহাই দিব। OTP-টো বহাই দি আপোনালোকে চাৰ্টিফিকেটত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো মাত্ৰ 12 ঘণ্টাৰ ভিতৰত আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে DVD লিংক সম্পূৰ্ণ হৈ যাব। সেইকাৰণে যিসকলৰ বেংকৰ একাউণ্ট DVD লিংক নাই, সেইকাৰণে আজিয়ে বেংকৰ একাউণ্টটো DVD লিংক কৰি লওক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো লাভ নকৰিব। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। DVD লিংক থকা একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। সেইকাৰণে 10 মাৰ্চত 11 বছৰ লগে লগে DVD লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা প্ৰায় 39,77,000 মহিলাৰ একাউণ্টত 9,000 টকাকৈ সোমাই যাব। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ আৰু এটা ডাঙৰ আপডেট আহি গৈছে। এইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এইবাৰ কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব পাৰে, যিহেতু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এটা কিন্তু অৰুণোদয় আঁচনি 3.0ৰ ফাইনেল লিষ্টটো মুকলি হৈ গৈছে। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনিত 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সেইসকলে আজি অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ ফাইনেল লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যে কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত চাব, এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্ট। যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ 10 মাৰ্চত 9,000 টকা লাভ কৰিব, সেইসকলে কিন্তু এইটো লিষ্টত নাম আহি গৈছে। যদি আপোনালোকৰ লিষ্টত নাম নাহে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ নকৰিব। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এইটো হৈছে যিসকলে এইবাৰ অৰুণোদয় আঁচনিত 3.0ত নতুনকৈ আবেদন কৰিছে আৰু নাম ভেৰিফাই হৈ গৈছে, এতিয়ালৈকে এটা কিস্তিও লাভ কৰা নাই, এইবাৰ কিন্তু মাৰ্চ মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলে কাৰণে কিন্তু আজি ডাঙৰ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই বা একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছিল, সেইসকলে কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। বহুতো মানুহৰ কিন্তু EKYC সম্পূৰ্ণ নাই, সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা এতিয়ালৈকে লাভ কৰা নাই। যদি আপোনালোকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিছে বা আপোনালোকৰ নামটো ভেৰিফাই হৈছে, তথাপিও আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। তেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ কৰিব জানি লওক। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টত খবৰ ল'ব লাগিব যে আপোনালোকৰ কোনটো অফিচত অৰুণোদয় আঁচনিৰ কাম চলি থাকে বা কোনটো অফিচত অৰুণোদয় আঁচনিৰ কাম হয়। আপোনালোকে সেইটো অফিচত আপোনাৰ সকলো ডকুমেণ্ট লৈ যাব লাগিব যে মই অৰুণোদয় আঁচনিত আবেদন কৰিছোঁ, মোৰ নামটো ভেৰিফাই হৈছে, তথাপিও মোৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। তেনেহ'লে আপোনালোকৰ যিকোনো এটা প্ৰব্লেম হৈ আছে, সেইকাৰণে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। সেইসকলে আৰু ডকুমেণ্ট জমা কৰিব লাগিব, তেতিয়া আপোনালোকৰ ব্লক বা পঞ্চায়ত বা আপোনালোকৰ ডিষ্ট্ৰিক্ট অফিচৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰি দিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে এইবাৰ বহুতে নতুনকৈ আবেদন কৰিছে, কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলে কিন্তু এইটো প্ৰব্লেম হৈ আছে বা কিবা এটা প্ৰব্লেম হৈ আছে, সেইকাৰণে কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই এতিয়ালৈকে একাউণ্টত। যদি আপোনালোকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ EKYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ নকৰে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে আপোনাৰ
পৰ্যায়ত আপোনাৰ ব্লক অথবা আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টত খবৰ লওক যে আপোনালোকৰ কোনটো অফিচত অৰুণোদয় আঁচনিৰ কাম তাত যে আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগে।